নমস্কাৰ এভৰিৱান। কাৰেঞ্চি নোট প্ৰেছ নাছিকৰ ফালৰ পৰা এখন বিজ্ঞাপন প্ৰকাশ পাইছে। এই বিজ্ঞাপনত বহুতকেইটা পোষ্ট মেনশ্যন কৰিছে। বন্ধুসকল, এই পোষ্টসমূহ অল ইণ্ডিয়া বেচিছত হয়। বন্ধুসকল, আপুনি যদি ক্লাছ 10 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰিব IT পাছ কৰি বহি আছে, তেন্তে বন্ধুসকল এই বিজ্ঞাপনত আপুনি এপ্লাই কৰিব পাৰিব। বন্ধুসকল, কেনেকৈ এপ্লাই কৰিব বা কি কি ডকুমেণ্টছ লাগিব, বন্ধুসকল গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধুসকল, প্ৰথমতে আপোনালোকক জনাবলৈ লৈছোঁ যে এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি অনলাইন মোডত এপ্লাই কৰিব লাগিব। ইয়াত অফিচিয়েল লিংক এটা দিয়া আছে। এই লিংকত গৈ আপুনি এপ্লাই কৰিব পাৰিব, নতুবা মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, নতুবা আপুনি গুগলত গৈ চাৰ্চ কৰিও আপুনি এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাম যে পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ কি, মুঠ খালী পদ কেইটা আৰু এপ্লাই কৰিবলৈ মোক ইলিজিবল কি লাগিব। বন্ধুসকল, প্ৰথম পোষ্টটো হ'ল ছেফটি অফিচাৰ, আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি মিনিমাম ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰিং ডিগ্ৰী পাছ কৰা হ'ব লাগিব। লগতে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, ৱৰ্কিং এক্সপিৰিয়েঞ্চ এটা থাকিব লাগিব। বন্ধুসকল, এই পোষ্টত এপ্লাই কৰিব হ'লে আপোনাৰ বয়স 18 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব। যদি আপুনি এইখিনিত ইলিজিবল হৈ আছে, বন্ধুসকল এই পোষ্টত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, বহুতকেইটা পোষ্ট ইয়াত মেনশ্যন কৰিছে। ক্লাছ 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন বা IT পাছলৈকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আপুনি কেটেগৰী ৱাইজ বা পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ ডিটেইলছ চাই ল'ব। ইয়াৰে ছেকেণ্ড পোষ্টটো হ'ল ৱেলফেয়াৰ অফিচাৰ লেভেল 2। এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ ডিগ্ৰী পাছ হ'ব লাগিব, লগতে ডিগ্ৰী বা ডিপ্ল'মা কোৰ্চ এটা থাকিব লাগিব। ইয়াত মেনশ্যন কৰা কোৰ্চ অনুযায়ী আপোনাৰ যদি ইলিজিবিলিটি আছে, বন্ধুসকল এপ্লাই কৰিব পাৰিব। লগতে এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম এজ 18 পৰা 30ৰ ভিতৰত হ'ব লাগিব, আৰু এই পোষ্টৰ কাৰণে আপুনি কম্পিউটাৰ বেছ টেষ্ট দিব লাগিব, যিটো CBT বুলি কয়। অনলাইন মোডত কম্পিউটাৰ বেছ টেষ্ট দিব লাগিব। ইয়াৰে 3 নম্বৰ পোষ্টটো হ'ল ছুপাৰভাইজাৰ টেকনিকেল কণ্ট্ৰল। এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী 3 ইয়াৰ্ছ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইন টেকন'লজিত, আৰু এজৰ কথা ক'ব গ'লে 18 পৰা 30 বছৰ হ'ব লাগিব। কম্পিউটাৰ বেছ টেষ্ট দিব লাগিব। তাৰে 4 নম্বৰ পোষ্টটো হ'ল ছুপাৰভাইজাৰ টেকনিকেল অপাৰেশ্যন। এই পোষ্টটো এপ্লাই কৰিবলৈ আপুনি ডিপ্ল'মা ইন টেকনিকেল এই পোষ্টটো এপ্লাই কৰিবলৈ হ'লে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং টেকনিকেলত ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং থাকিব লাগিব। ইয়াৰ লগতে এজটো 18 পৰা 30ৰ ভিতৰত হ'ব লাগিব। এই পোষ্টটো আপুনি CBT কম্পিউটাৰ বেছ টেষ্ট দিব লাগিব। ইয়াৰ 5 নম্বৰ পোষ্টটো হ'ল ছুপাৰভাইজাৰ ইনফৰমেশ্যন টেকন'লজি। এই পোষ্টত এপ্লাই কৰিবলৈ ফুল টাইম ডিপ্ল'মা ইন ইনফৰমেশ্যন বা টেকন'লজি বা কম্পিউটাৰ ছায়েন্সত আপোনাৰ ডিগ্ৰী থাকিব লাগিব, ডিপ্ল'মা থাকিব লাগিব, অথবা হায়াৰ কোৱালিফিকেশ্যন BTech বা BE থাকিব লাগিব। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ বয়স 18 পৰা 30। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, নতুবা আপুনি PDF টো ডাউনলোড কৰি ল'ব। বন্ধুসকল, ডাউনলোড কৰি লৈ আপোনালোকে নিজেই ইয়াৰ ডিটেইলছখিনি চাব পাৰিব। মই আপোনালোকক জাষ্ট স্ক্ৰীনত দেখুৱাই দিম। স্ক্ৰীনত দেখুওৱা মতে আপোনালোকৰ যদি কোৱালিফিকেশ্যন থাকে, বন্ধুসকল পলম নকৰি ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে, আৰু অহা 19 মে'লৈকে চলি থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাব বন্ধুসকল, এই পোষ্টসমূহৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে 20 মে'ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু অহা 19 মে'লৈকে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। বন্ধুসকল, এই ডেটৰ ভিতৰত পলম নকৰি আপুনি যদি ইলিজিবল হৈ আছে, এপ্লাই কৰিব। লগতে বন্ধুসকল, এই পোষ্টত এপ্লাই কৰাৰ পিছত আপুনি এটা পে'মেণ্ট কৰিব লাগিব, ওৱান টাইম পে'মেণ্ট এটা কৰিব লাগিব। সেইটো আপুনি 20 তাৰিখৰ পৰা যিটো ষ্টাৰ্ট হৈছে আপ টু 19 মে'লৈকে আপুনি এপ্লাই কৰিব পাৰিব, অথবা পে'মেণ্ট কৰিব পাৰিব। বন্ধুসকল, ইয়াৰে টেণ্টেটিভ এক্সাম ডেট এটা ইয়াত মেনশ্যন কৰিছে। এইটো হ'ল জুন বা জুলাই মাহত পৰীক্ষা হ'ব, এক্সাম হ'ব, আৰু জুন বা জুলাই মাহত আপুনি তাৰ আগতে আপুনি এইটো ৱেবছাইটত গৈ আপুনি ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। বন্ধুসকল, যদি ইয়াৰ ওপৰত কিবা টেকনিকেল হেল্পৰ দৰকাৰ হয়, ইয়াতে হেল্প ডেস্ক নাম্বাৰ এটা দিছে, আপোনালোকে এই নম্বৰত ফোন কৰি সুবিধা জানিব পাৰিব। বন্ধুসকল, পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ লগতে ইয়াৰ চিলেবাছ অথবা এক্সাম পেটাৰ্ণটো ইয়াত দিয়া আছে। আপোনালোকে এই এডভাৰটাইজমেণ্টত মেনশ্যন কৰিছে কেনেকৈ আপুনি
এপিয়াৰ হ'ব এক্সামত বা কিমান মাৰ্কছৰ পৰীক্ষাৰ কাৰণে এপিয়াৰ হ'ব বা আপুনি কিমান মাৰ্কছ এক্সাম দিব লাগিব গোটেইখিনি এই ভিডিঅ'টোত বা এই দেখুৱাই আছোঁ বা এই PDF-ত আছে বন্ধুসকল, আপোনালোকে চাই ল'ব। চাওক বন্ধুসকল, চিলেকশ্যন প্ৰচেছটো হ'ব আপোনাৰ অনলাইন মোডত আপুনি এক্সাম দিব লাগিব। 150 মাৰ্কছৰ এক্সাম দিব লাগিব। 150 মাৰ্কছৰ চিলেবাছসমূহ দিয়া আছে, ইংলিছত আছে বা ৰেচপেক্টিভ ষ্ট্ৰীম বা লজিকেল ৰিজনিং মুড এনেকৈ 150 মাৰ্কছৰ আপুনি এক্সাম দিব লাগিব। 120 মিনিটছত আপুনি 150 মাৰ্কছৰ এক্সাম দিব লাগিব। বন্ধুসকল, গোটেইখিনি পেটাৰ্ণ, এক্সাম ডিটেইলছ গোটেইখিনি এই PDF-ত মেনশ্যন কৰিছে বা এই অৰ্ডাৰটোত মেনশ্যন কৰিছে। বন্ধুসকল, আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। যিহেতু 69 পেজ চবকেইটা পঢ়ি আপোনালোকক বুজাবলৈ সম্ভৱ নহ'ব, আপোনালোকে PDF-টো ডেছক্ৰিপশ্যন বক্সৰ পৰা ডাউনলোড কৰিলে আপোনালোকে গোটেইখিনি চাই ল'ব। আৰু যদি ডাউনলোড কৰিব নোৱাৰে, ইয়াতে স্ক্ৰীণত থকা ডিটেইলছখিনি আপোনালোকে চাই ল'ব। পোষ্ট ৱাইজ চিলেবাছসমূহ ইয়াত আপোনালোকে চাই আছে। পোষ্ট ৱাইজ চিলেবাছসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, এই পোষ্টবিলাকত এপ্লাই কৰিবলৈ আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব, ওৱান টাইম পে'মেণ্ট কৰিব লাগিব। আপুনি যদি UR বা EWS কেটেগৰী কেণ্ডিডেট হয় 1000 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু ST বা ST HC হ'লেও 200 ৰুপিজ অনলি পে' কৰিব লাগিব। বন্ধুসকল, ভিডিঅ'টি সকলোকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আগলৈ এনেধৰণৰ চাকৰি বিজ্ঞাপনৰ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।